ৰাজ্য জোকাৰিছে ইভিএম বিতৰ্কই কিয় তেজপুৰৰ পৰা স্থানান্তৰ ইভিএম বিৰোধীৰ সন্দেহৰ আউলি বিজেপিলৈ তদন্তৰ বাবে অসমলৈ নিৰ্বাচন আয়োগ নিশাৰ ভাগত তেজপুৰৰ পৰা ট্ৰাকে ট্ৰাকে আমিনগাঁৱলৈ অনা হৈছিল অব্যৱহৃত ইভিএম তাৰ পাছতে হাহাকাৰ ৰাজ্যৰ ৰাজনীতিত বিৰোধীৰ অভিযোগ ইভিএম সলাব বিজেপিয়ে 5খন সৰু গাড়ী সেই গাড়ীবিলাক সন্দেহৰ উৰ্ধত নহয় তাত কি আনিছিল কোন আহিছিল এই অভিযোগৰ ভিত্তিত এটা তদন্ত আমি বিচাৰিছো উচ্চ পৰ্যায়ৰ তদন্ত গভৰ্ণমেণ্টে ডিসিশন ল'ব অফিচাৰবিলাক আছে ইলেকশ্যন কমিশ্যন আছে তেওঁলোকে ডিসিশন ল'ব বিৰোধীৰ অভিযোগ নচাত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে তাতে গৈ পেলাই কেমেৰা লৈ বহি থাকিব পাৰে 24 ঘণ্টা কোনোবা পৰুৱাও সোমাব পাৰে নেকি গতিকে যিটো বস্তু আপোনালোকৰ তলত আছে তাৰ এইটো মোক কিয় প্ৰশ্ন কৰে ঐতিহাসিক আৰু চমকপ্ৰদ ৰিজাল্টৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ শব্দ দুটা কৈছোঁ ঐতিহাসিক আৰু চমকপ্ৰদ দিছপুৰৰ পৰা নিৰ্বাচনী বিষয়াই নচাত কৰিলে বিৰোধীৰ এই অভিযোগ সন্দেহ ব্যক্ত কৰি নিৰ্বাচন আয়োগক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মই আজি নিজে চিফ ইলেকশ্যন কমিশ্যনক লগ কৰি মই এলিগেশ্যন দিছোঁ মই বেচিকেলি 3টা এলিগেশ্যন আনিছোঁ নাম্বাৰ 1 এলিগেশ্যনত কোৱা হৈছে যে অল অন এ ছাডেন আজি ইলেকশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত আনইউজড ইভিএমৰ কোনো প্ৰয়োজন নাই অসমত সেইবিলাক ৰখাৰ কোনো দৰকাৰ নাই পঠাই দিব লাগে লক্ষণীয়ভাৱে বৰাৰ অভিযোগক গুৰুত্ব দিলে নিৰ্বাচন আয়োগে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অসমলৈ অহাৰ কথা নিৰ্বাচন আয়োগৰ তদন্তকাৰী দল পিছে কি ওলাব নিৰ্বাচন আয়োগৰ তদন্তত সঁচাকৈ সঁচা হ'ব নেকি বিৰোধীৰ অভিযোগ পৰাজয়ৰ ভয়ত ইভিএম টেম্পাৰিং কৰিব নেকি বিজেপিয়ে সকলো স্পষ্ট হ'ব নিৰ্বাচন আয়োগৰ তদন্তৰ পাছতহে ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ